অগ্নিপথক লৈ সমগ্ৰ ভাৰতবৰ্ষতে অব্যাহত আছে প্ৰতিবাদ। ঠায়ে ঠায়ে এই প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। কি উত্তৰ প্ৰদেশ, কি বিহাৰ, কি ৰাজস্থান, কি হায়দৰাবাদ, কি তামিলনাডু। উত্তৰ ভাৰতৰ পৰা আৰম্ভ কৰি দক্ষিণ ভাৰতলৈ, পূব ভাৰতৰ পৰা আৰম্ভ কৰি পশ্চিম ভাৰতলৈ সকলোতে প্ৰতিবাদ আৰু প্ৰতিবাদ। এই প্ৰতিবাদৰ মাজতে বহু ঠাইতে হিংসাত্মক ৰূপ লৈছে প্ৰতিবাদে। বিহাৰত 200 কোটিতকৈ অধিক লোকচানৰ সন্মুখীন হৈছে ৰেল বিভাগে। ঠায়ে ঠায়ে জ্বলাই দিয়া হৈছে ৰেল ষ্টেচন, জ্বলাই দিয়া হৈছে ৰেলগাড়ী। আনকি বিহাৰৰ বিজেপি নেতাসকলৰ ঘৰে ঘৰে গৈও প্ৰতিবাদ কৰিছে অগ্নিবীৰসকলে। বিহাৰৰ উপমুখ্যমন্ত্ৰীৰ ঘৰত গৈও প্ৰতিবাদ সাব্যস্ত কৰিছে বহু যুৱক যুৱতীয়ে আৰু তেওঁলোকৰ এটাই দাবী, কোনোপধ্যে মানি নলয় অগ্নিপথ। নমস্কাৰ, মই প্ৰাঞ্জিত দাস আৰু আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া প্ৰতিবাদ আৰু প্ৰতিবাদ, অগ্নিপথক লৈ প্ৰতিবাদ। বিহাৰ, উত্তৰ প্ৰদেশৰ পিছত লাহে লাহে জ্বলিছে এখনৰ পিছত আন এখন ৰাজ্য। দক্ষিণৰ ৰাজ্যসমূহৰ পৰা আৰম্ভ কৰি পশ্চিমৰ ৰাজ্যসমূহলৈ এতিয়া সকলোতে পৰিছে প্ৰতিবাদৰ ছাঁ। দক্ষিণৰ ৰাজ্য তেলেংগানাত এই প্ৰতিবাদে ভয়াৱহ ৰূপ লৈছে। বিশেষকৈ তেলেংগানাৰ দুখন চহৰ হায়দৰাবাদ আৰু ছিকেন্দাৰাবাদত এই প্ৰতিবাদে অধিক জটিল ৰূপ ধাৰণ কৰিছে। ঠায়ে ঠায়ে হৈছে গুলীচালনা, জ্বলাই দিয়া হৈছে ৰেলগাড়ী, জ্বলাই দিয়া হৈছে ৰাজহুৱা সম্পত্তি। আনকি আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হৈছে 2জনকৈ ব্যক্তি আৰু আহত হৈছে বহু ব্যক্তি। অকল দক্ষিণাত্যৰ হায়দৰাবাদ বা ছিকেন্দাৰাবাদতে নহয়, তামিলনাডু, কৰ্ণাটক আদি অন্যান্য ৰাজ্যসমূহতো তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে। এই ৰাজ্যসমূহতো ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক যুৱতী আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। ঠায়ে ঠায়ে ধ্বংস কৰিছে ৰাজহুৱা সম্পত্তি, অৱৰোধ কৰিছে ৰেলগাড়ী, জ্বলাই দিছে ৰেল ষ্টেচন, আনকি ৰাজহুৱা সম্পত্তিসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে। আৰু তেখেতসকলে কৈছে, যদি কিবা কাৰণত এই অগ্নিপথ আঁচনি থাকে, অগ্নিপথ আঁচনি চৰকাৰে বাতিল নকৰে, তেতিয়াহ'লে এই প্ৰতিবাদ আৰু অধিক তীব্ৰ হ'ব। ৰাজস্থানতো হৈছে তীব্ৰ প্ৰতিবাদ। ৰাজস্থানৰ বিভিন্ন স্থানত সমদল কৰি প্ৰতিবাদ কৰিছে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে। আৰু এই কথাৰ অনুমান কৰিয়ে, এই কথা বুজি পায়ে ৰাজস্থান চৰকাৰৰ কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজস্থান কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, আৰু এই অগ্নিপথ আঁচনিৰ বিপক্ষে তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে কেবিনেটত, আৰু কোৱা হৈছে যে ৰাজস্থান চৰকাৰে কেতিয়াও এই অগ্নিপথ আঁচনি গ্ৰহণ নকৰে। ৰাজস্থানৰ পিছত উৰিষ্যা আৰু মধ্যপ্ৰদেশতো আৰম্ভ হৈছে প্ৰতিবাদ। উৰিষ্যা আৰু মধ্যপ্ৰদেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰি অগ্নিবীৰসকলে ক'বলৈ বিচাৰিছে তেওঁলোকে মানি নলয় এই অগ্নিপথ আঁচনি। উত্তৰ ভাৰতৰ আন এখন ৰাজ্য হাৰিয়ানাত তীব্ৰ ৰূপ ধাৰণ কৰিছে অগ্নিপথৰ বিৰোধিতাই। হাৰিয়ানাৰ ঠায়ে ঠায়ে পিকেটিং কৰা হৈছে, হাৰিয়ানাত ঠায়ে ঠায়ে জ্বলাই দিয়া হৈছে ৰাজহুৱা সম্পত্তি, আৰু যাৰ বাবে হাৰিয়ানা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বাতিলৰ। ইণ্টাৰনেট সেৱা বাতিল কৰি যোগাযোগ মাধ্যম বিচ্ছিন্ন কৰি এই প্ৰতিবাদ দমন কৰাৰ বাবে চেষ্টা চলাইছে হাৰিয়ানা চৰকাৰে। বিভিন্ন ৰাজ্যত হোৱা প্ৰতিবাদত অৱশেষত সেও মানিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিখনত কেইবাটাও সংশোধনী কৰিবলৈ উঠি পৰি লাগিছে। ইতিমধ্যে এই সম্পৰ্কে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা বুলিও জানিবলৈ দিছে। উল্লেখযোগ্য যে এতিয়ালৈ প্ৰায় 13খনতকৈ অধিক ৰাজ্যতে বিয়পি পৰিছে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদ। এই প্ৰতিবাদৰ বিষয়টোৱে ইতিমধ্যে উচ্চতম ন্যায়ালয়কো স্পৰ্শ কৰিছে। বিভিন্ন স্থানত হোৱা ক্ষয় ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গঠন কৰিছে এখন সমিতি। ইয়াৰ মাজতে অগ্নিপথক লৈ সৃষ্টি হোৱা অভাৱনীয় প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে নৌসেনা আৰু ৰাজ্যবোৰৰ অধীনত থকা নিৰাপত্তা বাহিনীত অগ্নিবীৰৰ বাবে 10% চাকৰি সংৰক্ষণ কৰা হ'ব। একেদৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছতো গৃহ মন্ত্ৰালয়ে 10% খালী পদ অগ্নিবীৰৰ পৰা সংৰক্ষিত কৰিব। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছৰ নিযুক্তিৰ ক্ষেত্ৰত অগ্নিবীৰৰ বয়সৰ সময়সীমা 3 বছৰ ৰেহাই দিয়া হ'ব। ইয়াৰ উপৰিও ভাৰতীয় নৌসেনাত অগ্নিবীৰে নিযুক্তি লাভ কৰিব। ইয়াৰ বাবে জাহাজ মন্ত্ৰালয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। অগ্নিবীৰত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 5 বছৰ আৰু পৰৱৰ্তী পৰ্যায়ত নিযুক্তি লাভ কৰাসকলক 3 বছৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়াৰ কথাও আজি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে। যদিওবা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰিছে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদ, অসমত কিন্তু এই প্ৰতিবাদৰ বিশেষ আচৰ পৰা নাই। অসমৰ দুই এটা ঠাইত
প্ৰতিবাদ হৈছে যদিও সেই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰা নাই বা সেই প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল যুৱক যুৱতীয়ে অগ্নিপথ আঁচনিৰ জৰিয়তে চাকৰি লাভ কৰিব যিসকল যুৱক যুৱতীয়ে অগ্নিপথ আঁচনিৰ সৈতে জড়িত হৈ পৰিব তেওঁলোকক বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব অসম আৰক্ষীৰ চাকৰিত অগ্নিপথক লৈ যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ হৈছে অসমত যে তাৰ কোনো প্ৰতিবাদ নাই বা অসমত যে তাৰ কোনো ধৰণৰ চৰ্চা নাই সেয়াও এক ৰহস্যৰ বিষয় কিয়নো ইয়াতে এটা প্ৰশ্ন উত্থাপিত হয় অসমৰ যুৱক যুৱতী সকল কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে যিমান পৰিমাণে তেওঁলোকে সজাগ হ'ব লাগে সিমান পৰিমাণে সজাগ নহয় নেকি প্ৰতিবাদ হৈছে বিভিন্ন স্থানত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে কেন্দ্ৰ চৰকাৰে হলাইছে নিজৰ ৰূপ আৰু কেন্দ্ৰ চৰকাৰে এতিয়া ক'বলৈ বাধ্য হৈছে সংশোধনীৰ জৰিয়তে অগ্নিপথ আঁচনিত থকা যিসমূহ তাৰ নেতিবাচক দিশসমূহ সম্পূৰ্ণৰূপে সলনি কৰা হ'ব কিন্তু এই কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত বা কেন্দ্ৰীয় চৰকাৰী কেবিনেটত লোৱা সিদ্ধান্তই জানো হাম কটাব পাৰিব প্ৰতিবাদ ধন্যবাদ আপোনালোকে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল